যোৰহাটত পোহৰলৈ আহিছে ইটোৰ পাছত সিটো তদ্ৰুপ ঘটনা প্ৰতিবাৰে বাছি যায় টকাৰ লোভত কোঠা দিয়া হোমষ্টে কৰ্তৃপক্ষ হোমষ্টেলৈ কিশোৰী নিয়াজনক গ্ৰেপ্তাৰ কৰি পঠিওৱা হয় জেললৈ টকাৰ বিনিময়ত নিয়ম অমান্য কৰি স্থান দিয়া জন আইনৰ সুৰুঙাৰে সাৰি যায় যাৰ বাবে ধোৱাচাঙত উঠিছে সাৰাই এক্ট আলফ্ৰেড হোমষ্টেক লৈ কিয় দৰত জাগিছে যোৰহাট আৰক্ষীৰ যৌনতাৰ বেহামেলা যোৰহাটৰ আলফ্ৰেড হোমষ্টেৰ মালিক দায়ী নহয় কিয় ক'ত গ'ল যোৰহাটৰ জিলা আৰু পৌৰ প্ৰশাসন অকল এই গোটেই খবৰখিনি লোৱাই তেওঁলোকৰ দায়িত্ব নেকি ইয়াতে তেওঁলোকৰ দায়িত্ব শেষ নেকি প্ৰশাসনে আৰু ইয়াৰ পৰা আগবাঢ়ি যাব নোৱাৰিব নেকি এই ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে যোৰহাটৰ এখন হোমষ্টেক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যোৰহাটৰ এছাম লোকে এই হোমষ্টেখনক লৈ অভিযোগ উত্থাপন কৰিছিল আলফ্ৰেডছ হোমষ্টে তাৰ পাছতো কিন্তু বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই এই হোমষ্টেৰ মালিক পক্ষৰ বিৰুদ্ধে আৰু ইয়াকে লৈ এতিয়া সকলো সন্দিহান হৈছে আমি সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তৰ সৈতে বিমল কেৱল যোৰহাটেই নহয় এই ধৰণৰ ঘটনা ৰাজ্যৰ ভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছো যে হোমষ্টেসমূহ এতিয়া যৌন বেহাৰ স্থলীলৈ পৰ্যবেক্ষিত হৈছে শেহতীয়াকৈ যোৰহাটৰ এটা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে স্থানীয় একাংশ লোকে বাৰম্বাৰ অভিযোগ উত্থাপন কৰিছে কিন্তু এতিয়ালৈকে মালিক পক্ষৰ হয়তো কাষ চাপিব পৰা নাই আৰক্ষী বা মালিক পক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ তদন্তৰ আওতালৈ অহা নাই আচলতে ইয়াৰ আঁৰৰ কাৰণবিলাক কি কেনেবাকৈ আৰক্ষীক শকত ধনৰ টোপোলা দি মুখ বন্ধ কৰা হৈছে নেকি একেবাৰে স্পষ্ট ভাষাত যদি কওঁ বিমল সঁচাকৈ লাজ লগা কথা মানস আৰু সেইটো অকল যোৰহাট নহয় গুৱাহাটী নহয় এইটো সমগ্ৰ অসমৰে সৰু বৰ চহৰত এতিয়া আচলতে যেনিয়ে তেনিয়ে খোলা একাংশ হোমষ্টে নিয়ন্ত্ৰণৰ বাহিৰত জিলা প্ৰশাসন পৌৰ প্ৰশাসন বা আৰক্ষী প্ৰশাসন এই তিনিওটা প্ৰশাসনেই আচলতে এই গোটেই প্ৰক্ৰিয়াটোত এক প্ৰকাৰ তেওঁলোক মৌন বা এক প্ৰকাৰ তেওঁলোক হাত সাৱটি বহি থকা অৱস্থাত আছে শেহতীয়াকৈ যদি আমি চাওঁ যোৰহাটৰ দৰে এখন চহৰত শেহতীয়া বিগত ছমাহত কেইবাটাও এনেধৰণৰ ঘটনা সংঘটিত হৈছে কিন্তু ইয়াৰ পিছতো তেওঁলোকৰ যিটো জিলা প্ৰশাসন যেনেদৰে সৰব হ'ব লাগে পৌৰ প্ৰশাসন যেনেদৰে সৰব হ'ব লাগে বা আৰক্ষী যেনেদৰে সৰব হ'ব লাগিছিল তেনে হোৱা দেখা পোৱা নগ'ল অতি দুখৰ কথা লাজৰ কথা অতি আচলতে ঘৃণনীয় এক কথা যে আপুনি চাওক তিনিগৰাকী কিশোৰী তেওঁলোকক লৈ গ'ল তিনিজনকৈ যুৱকে এখন হোমষ্টেলৈ আলফ্ৰেড হোমষ্টেত তেওঁলোক থাকিলে আৰু নিশাৰ বাবে দুজন যুৱক আৰু দুগৰাকী কিশোৰী তাৰ পৰা ওলাই আহিল আৰু এগৰাকী কিশোৰীৰ সৈতে এজন যুৱকে ওৰে নিশা তাতে কটালে মাক দেউতাকে কিশোৰীগৰাকী ঘৰলৈ উভতি নোযোৱাত এখন অপহৰণৰ গোচৰ দিলে আৰু সেই অপহৰণৰ গোচৰটোত পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে পক্সো এক্টৰ অধীনত তেওঁলোকে পক্সো এক্টৰ 6 নম্বৰ ধাৰা অধীনত গ্ৰেপ্তাৰ কৰি অংকিত শৰ্মা নামৰ এজন যুৱকক তেওঁলোকে কাৰাগাৰলৈ প্ৰেৰণ কৰিলে কিন্তু ইমানখিনি হোৱাৰ পিছত যে এইটো ধাৰাবাহিকভাৱে যোৰহাটত বৃদ্ধি পাই আছে যোৰহাট আৰক্ষী প্ৰশাসনে অন্তত অলপ বিষয়টোৰ লগত তেওঁলোক কিছু পৰিমাণে সোচ্চাৰ হ'ব লাগিছিল কিন্তু আপুনি জানি বা আপুনি এই কথাটো গম পাই আপোনাৰো দুখ লাগিব যে এই মুহূৰ্তলৈকে সেই আলফ্ৰেড নামৰ যিটো হোমষ্টে আছিল হোমষ্টেৰ স্বত্বাধিকাৰীজনক এবাৰ হ'লেও আৰক্ষীয়ে বিচৰা নাই হোমষ্টেৰ যিজন স্বত্বাধিকাৰীয়ে কেইটামান টকাৰ বিনিময়ত এগৰাকী কিশোৰীক সেই পৰ্যায়লৈ এৰি দিয়া হ'ল সেই পৰ্যায়ত এটা কোঠা আবণ্টন দিয়া আইনৰ দৃষ্টিৰে যদি বিষয়টো মানক চোৱা যায় তেতিয়াহ'লে চাব এগৰাকী কিশোৰী যেতিয়া তেওঁৰ লগত কোনো অভিভাৱক নাথাকে তেতিয়াহ'লে তেনে অভিভাৱক নথকা কোনো এগৰাকী কিশোৰীক যদি কোনো আচলতে এটা সংকটপূৰ্ণ স্থানলৈ এৰি দিয়া হয় ই এক অপৰাধ হিচাপে গণ্য কৰা হয় আৰু তাৰ সমান্তৰালকৈ যদি সেই সংকটপূৰ্ণ অৱস্থালৈ যাওঁতে লগত তেওঁৰ যিগৰাকী অভিভাৱক থাকে তেতিয়া সেই অভিভাৱকজন দায়বদ্ধ হয় যে তেনে সংকটপূৰ্ণ এটা স্থানলৈ কিশোৰীগৰাকীক লৈ যোৱাৰ বাবে গতিকে এই ফালৰ পৰা চাবলৈ গ'লে সেই কিশোৰীগৰাকীক তাত স্থান দিয়াৰ বাবে নিশ্চয়কৈ এই হোমষ্টেৰ স্বত্বাধিকাৰীগৰাকী তাৰ বাবে দায়ী 2 নম্বৰ কথা আপুনি যদি আইনৰ দৃষ্টিৰে বিষয়টো চায় যে এগৰাকী যুৱক যুৱতী কিশোৰী যোনেই নহওক যেতিয়া এখন হোটেলত বা এটা হোমষ্টেত যেতিয়া তেওঁক এটা কোঠা আবণ্টিত কৰা হয় তেওঁলোকৰ নামত তেতিয়া তেওঁলোকৰ ফটো আইডেণ্টিটি আৰু এজ প্ৰুফ লোৱা হয় আজি যদি কোনোবা এজন বিবাহিত লোকো যোৱা যায় তেতিয়াহ'লে সাৰাই এক্টৰ অধীনত তেওঁলোকৰ মেৰিজ চাৰ্টিফিকেট পৰ্যন্ত ল'ব লাগিব আৰু সেইখিনি তেওঁলোকে নিয়মমতে আপলোড কৰিব লাগে চিষ্টেমত সকলোৰে আজি তাৰিখত সেই চিষ্টেম নাই সেই চিষ্টেম বনাবলৈ অসম আৰক্ষীয়ে বাৰম্বাৰ কৈ আছে গুৱাহাটীৰ পৰা কিন্তু সেয়া বহুতত হৈ উঠা নাই কিন্তু কথাটো হ'ল হৈ নুঠিলেও তেওঁলোকে অফলাইনত অৰ্থাৎ সেই কপিখন এটা কপি গৈ থানাত জমা দি আহিব লাগে কিন্তু এইবিলাকৰ পিছতো কিশোৰীগৰাকী তেওঁলোকে এজ প্ৰুফ লওঁতে কি দেখা নাছিলে যে সেইগৰাকী এগৰাকী কিশোৰী নে এজ প্ৰুফ লোৱাই নহ'ল নে তেওঁলোকৰ উদ্দেশ্যই সেইটো হ'ল
নে তেওঁলোকৰ উদ্দেশ্যই কি আচলতে তেওঁলোকে যৌনতাৰ বেহা খুলিবৰ বাবেই তেওঁলোকে তাত এই কামখিনি কৰি আছে 3 নম্বৰ মই আইনৰ দৃষ্টিৰে 3 নম্বৰ কথাটো কওঁ তাৰ পিছত মই বিউল পক্ষলৈ আহিম কিয় হোমষ্টে যোৰহাট আৰক্ষীয়ে এই মুহূৰ্তলৈকে নিৰ্দোষী বুলি ভবা হোমষ্টে কিয় আচলতে নিৰ্দোষী নহয় যদিহে এগৰাকী কিশোৰীক বা এগৰাকী যুৱতীক যদি এনে ধৰণৰ এটা পৰ্যায়লৈ ঠেলি দিয়া হয় আৰু সেই ঠেলি দিয়াৰ সময়ত যদি হোমষ্টেৰ গৰাকী ইণ্টেনশ্যনেল বা আনইণ্টেনশ্যনেলি হওক আৰু যদি তেওঁলোকক তেনে এটা পৰ্যায়লৈ দিয়া হয় য'ত তেওঁলোকৰ যিকোনো ধৰণৰ তেওঁলোকৰ আচলতে বিপদৰ মুখামুখি হ'ব পাৰে যৌন আতিশয্য হ'ব পাৰে শাৰীৰিক আতিশয্য হ'ব পাৰে যিকোনো ধৰণৰ অপৰাধৰ যদি সন্মুখীন হয় তাৰ বাবে তেওঁলোক দায়ী হয় এই তিনিটা দিশৰ পৰা এই আলফ্ৰেড হোমষ্টেৰ স্বত্বাধিকাৰী যিজন আলফ্ৰেড নামৰ যুৱক সেই যুৱকজন ইয়াৰ বাবে দায়ী হয় কিন্তু ৰহস্যজনকভাৱে যোৰহাট আৰক্ষীয়ে আজি 3 দিন পাৰ হ'ল কিন্তু এবাৰলৈও তেওঁলোকক মাতি আনি সোধপোছ কৰাৰ প্ৰয়োজন অনুভৱ কৰা নাই তাৰ বিপৰীতে কিন্তু আলফ্ৰেড নামৰ যুৱকজন আজি তাৰ পৰা পলাল যোৰহাটৰ পৰা আলফ্ৰেডে ইতিমধ্যে গ্ৰেপ্তাৰ পলাবলৈ তেওঁক এটা সুবিধা কৰি দিয়া হ'ল বেইল ল'বলৈ সুবিধা দিয়া হ'ল আৰক্ষীয়ে যদি বেইল ল'বলৈ তেওঁ সুবিধা দিয়াটো আৰক্ষীৰ বাবে নেগলিজেন্স হয় নহয় ক্ষেত্ৰৰ ফালৰ পৰা আৰক্ষী তাৰ বাবে দায়ী যে তেওঁ আজি পলাই গৈ তেওঁ ক'ৰবাৰ পৰা জামিন লৈ আহি উপস্থিত হ'বলৈ তেওঁ সুবিধা দিয়া হ'ল এই সুবিধা দিয়াৰ আঁৰত আচলতে তেওঁলোক ক'ৰবাত মই বিক্ৰী গৈছে বুলি নকওঁ কিন্তু ক'ৰবাত শাৰীৰিকভাৱে মানসিকভাৱে হ'লেও তেওঁলোক এই ধৰণৰ অপৰাধীক এক প্ৰকাৰ প্ৰশয় দিছে যোৰহাট আৰক্ষীয়ে গতিকে এই প্ৰশয় দিয়াৰ বাবেই লাহে লাহে গলিয়ে আজি হোমষ্টে হৈছে যোৰহাটত গলিয়ে আজি তাইখত অপকৰ্ম হৈছে এনে ধৰণৰ একাংশ হোমষ্টে বিভিন্ন ধৰণৰ অপভিডিঅ' বা অন্যান্য অসামাজিক কাম কাজ হৈ থাকে অসামাজিক কাম কাজ সেয়া চলি আছে আজি স্কুলৰ ছাত্ৰ যৌনতাৰ বেহা ড্ৰাগছ সেৱনৰ স্থলী এই সকলোবিলাক হোমষ্টে আৰু সকলোবিলাক ঘাটিলৈ হোমষ্টে হৈছে আৰু গুৱাহাটীতো তদ্ৰুপ ঘটনা হৈ আছে গুৱাহাটীত একাংশ হোমষ্টে হওক একাংশ হোটেল হওক এনেধৰণেই চলি আছে কিন্তু ইয়াৰ গুৱাহাটী আৰক্ষীও ইয়াৰ সমান্তৰালকৈ কিন্তু সম্পূৰ্ণৰূপে এই কামখিনিক তেওঁলোকে প্ৰতিহত কৰিব পৰা নাই যোৰহাটত ধাৰাবাহিকভাৱে ইটোৰ পিছত সিটো ঘটনা পোহৰলৈ ৰাইজে পোহৰলৈ আনিছে তাৰ পিছত কিয় দায়বদ্ধ হোৱা নাই এনেদৰে যদি হয় তেতিয়াহ'লে কালিলৈ ইখনৰ পিছত সিখন হোমষ্টে টকাৰ লোভত এনেধৰণৰ কাম কৰি যাব আৰু এটা প্ৰজন্ম ধ্বংস হৈ যাব গতিকে এই প্ৰজন্ম ধ্বংস হোৱাৰ বাবে কাইলৈ দায়ী কোন হ'ব জিলা প্ৰশাসন নহয় পৌৰ প্ৰশাসনৰ কাম কি বছৰেকৰ মূৰত মাহেকৰ মূৰত টেক্সটো লোৱাই পৌৰ প্ৰশাসনৰ দায়িত্ব নেকি জিলা প্ৰশাসনৰ ইয়াত কি দায়িত্ব নাই এই গোটেই বিভাগটো চাবৰ বাবে এজনটো এডিচি থাকে সেই এডিচিজনে কি কৰি আছে তাত যোৰহাটত সেই এডিচিজনে কৰি আছে কি তাৰ সমান্তৰালকৈ এই গোটেই বিষয়বিলাক চাবলৈ অসম আৰক্ষীয়ে ট্ৰেইনড আপ কৰি একাংশ আৰক্ষী বিষয়া দিয়া হৈছে সেই আৰক্ষী বিষয়াসকলে কি কৰিছে যে যদি পক্সো এক্টৰ অধীনত যদি অভিযুক্তজন গ্ৰেপ্তাৰ হ'ব পাৰে তেতিয়াহ'লে সেই একেখন এজাহাৰত কিয় সেই স্থান দিয়া যুৱকজন গ্ৰেপ্তাৰ হ'ব নোৱাৰে আলফ্ৰেডৰ বাবে ইমান মৰম যোৰহাট আৰক্ষীৰ কিয় এই প্ৰশ্নটোৰ উত্তৰ যোৰহাট আৰক্ষীয়ে দিব লাগিব নিশ্চয় দিব লাগিব কিয় আলফ্ৰেডৰ বাবে ইমান মৰম আহিছে নিশ্চয় দিব লাগিব মই বিমল ফুকন মহন্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এইখিনি তথ্য যথেষ্ট গুৰুত্বপূৰ্ণ এতিয়া কি কাৰণে এই আলফ্ৰেড নামৰ এই লোকজনৰ বা এই যুৱকজনৰ প্ৰতি ইমানেই দৰদ যোৰহাট আৰক্ষীৰ যোৰহাট প্ৰশাসনৰ কি কাৰণে আলফ্ৰেডক পলাই যাবলৈ এটা সুৰুঙা দিয়া হ'ল এটা ৰাস্তা প্ৰদান কৰা হ'ল সেইখিনি প্ৰশ্নৰ উত্তৰ কিন্তু আৰক্ষীয়ে নিশ্চয় দিব লাগিব আৰু এই ধৰণৰ হোমষ্টেবিলাক যি ধৰণে গঢ়ি উঠিছে এই হোমষ্টেবিলাকৰ আচলতে কিবা নীতি নিৰ্দেশনা দিয়া হয়নে নহয় তেওঁলোকক এই হোমষ্টে খোলাৰ ক্ষেত্ৰত তেওঁলোকে সেইসমূহ পালন কৰে নে নকৰে সেয়া কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ প্ৰসংগ কেৱল যোৰহাট নহয় সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত